টাইমলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে আজি ডাঙৰ দিন ভাল দিন আজি অপেক্ষাৰ অন্ত হৈছে দাখিল হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট কেইবা পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে এছআইটি 11 বজাৰ লগে লগে দাখিল কৰা হ'ব চাৰ্জশ্বিট কি থাকিব কোন পৰিব জালত এই খণ্ডত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ কোটি কোটি জনতাৰ অপেক্ষাৰ অন্ত পৰিছে আজি দাখিল হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট বহু প্ৰতীক্ষিত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল হ'ব ন্যায় পাব #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যুদ্ধই কেইবা মাহ জোৰা এই যুদ্ধ চলিলে আৰু আজি ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়াই মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বিট আজি দিনৰ 10 বজাত আদালতত দাখিল হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট ডাঙৰ খবৰ আজি ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ কাৰণে ঐতিহাসিক দিন কি থাকিব বহু চৰ্চিত চাৰ্জশ্বিটত এই আটাইতকৈ ডাঙৰ প্ৰশ্ন দাখিল হ'ব 18/2025 নং গোচৰৰ তদন্তৰ চাৰ্জশ্বিট আৰু আদালতত দাখিল হ'ব 7000 পৃষ্ঠাৰ চাৰ্জশ্বিট ইতিমধ্যে তদন্ত সম্পূৰ্ণ হৈছে পুলিচৰ কাম শেষ হৈছে আৰু সংলগ্ন কৰা হ'ব 3500 পৃষ্ঠাজোৰা নথিপত্ৰ কি আছে এই চাৰ্জশ্বিটত সংলগ্ন কৰা হ'ব অসমৰ ফৰেনচিক প্ৰতিবেদনো সংলগ্ন কৰা হৈছে গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ আকোচ ৰোৱা নাই সকলো তদন্ত প্ৰক্ৰিয়া তন্নতন্নকৈ কৰা হৈছে প্ৰতিটো তথ্য যুগুত কৰা হৈছে আৰু আজি দিনৰ 10 বজাত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কোৱাৰ দৰে আজি 12 তাৰিখ আৰু 12 তাৰিখৰ দিনাই দাখিল হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট কাৰ মুখা খোল খাব বহু অপেক্ষাৰ অন্তত প্ৰতিগৰাকী অসমীয়া ৰৈ আছে আজিৰ দিনটোৰ কাৰণে প্ৰতিগৰাকী অসমীয়াই চিঞৰি আছিল জুবিন গাৰ্গক ন্যায় দিয়ক মৰমৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কোনে হত্যা কৰিলে সেই কথা প্ৰতিগৰাকী অসমীয়াই জানিব বিচাৰি আছিল আৰু আজি বহু প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল কৰা হ'ব দিনৰ 10 বজাৰ লগে লগে দাখিল কৰা হ'ব চাৰ্জশ্বিট কোন পৰিব জেলত কাৰ মুখা খোল খাব এয়া সকলো ওলাই পৰিব স্পষ্টকৈ কোৱা হৈছিলে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গৰ দুৰ্ঘটনা হোৱা নাছিলে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে প্ৰতিগৰাকী অসমীয়াই যি ভাবিছিলে সেয়াই হ'ল জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ হত্যা কৰা হ'ল আৰু তাত জড়িত আছে এগৰাকী ব্যক্তি প্ৰত্যক্ষভাৱে জড়িত আছে এগৰাকী ব্যক্তি আৰু পৰোক্ষভাৱে বাকি কেইজনমান আছে বুলি উল্লেখ কৰিছিলে বাকি কেইজন কোন আৰু হত্যাকাৰী কোন এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন কোন জড়িত হৈ আছে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কোনে হত্যা কৰিলে আমি সকলোৱে কৈছিলোঁ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ কিয় অৱহেলা কৰোৱা হ'ল কিয় সাঁতুৰিবলৈ দিয়া হ'ল কিয় জুবিন গাৰ্গক ৰেষ্ট দিয়া নহ'ল কিন্তু তাৰ বিপৰীতে জুবিন গাৰ্গক পৰিকল্পনা কৰি লৈ যোৱা হৈছিল ছিংগাপুৰলৈ নি জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰোৱা হৈছিল পূৰ্ব পৰিকল্পিত আছিল এই হত্যাকাণ্ড ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ৰচা হৈছিল এই পৰিকল্পনা সকলোবোৰ ওলাই পৰিছে আৰু বৰ্তমান সময়ত আজি দিনৰ 11 বজাত দাখিল কৰা হ'ব চাৰ্জশ্বিট মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ'ব চাৰ্জশ্বিট কেইবা পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিব এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিছে ছিংগাপুৰ পুলিচেও তদন্ত কৰি আছে কিন্তু ছিংগাপুৰ পুলিচতকৈ পূৰ্বতে অসম পুলিচে দাখিল কৰিব চাৰ্জশ্বিট এটাতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা ছিংগাপুৰতো গৈ এছআইটিয়ে চলাইছিলে তদন্ত মুন্না প্ৰসাদ গুপ্তা গৈ তাত চলাইছিলে তদন্ত সমান্তৰালকৈ প্ৰতিটো তথ্য যুগুত কৰা হৈছে অসমৰ প্ৰতিগৰাকী লোকক বা জুবিন গাৰ্গৰ আত্মীয়ই হওক বা জুবিন গাৰ্গৰ ওচৰৰ পাজৰৰ সকলো লোকক সোধ-পোছ কৰা হৈছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ কিছু সময় পিছতেই দাখিল হ'ব চাৰ্জশ্বিট বহু প্ৰতীক্ষিত চাৰ্জশ্বিট প্ৰতিগৰাকী অসমীয়া ৰৈ আছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে চিঞৰি আছে যে জুবিন গাৰ্গক ন্যায় দিয়ক মৰমৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক আৰু বৰ্তমান সময়ত আজি জুবিন গাৰ্গে ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়াই এই আজিৰ দিনটোৰ কাৰণে ৰৈ আছে আজি ঐতিহাসিক দিন কি থাকিব চাৰ্জশ্বিটত আৰু আজি অপেক্ষাৰ অন্ত প্ৰতিগৰাকী অসমীয়াই চিঞৰি আছিল জুবিন গাৰ্গক ন্যায় লাগে #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখি আছিল আৰু আজি 10 বজাৰ লগে লগে আদালতত দাখিল হ'ব চাৰ্জশ্বিট কি থাকিব বহু চৰ্চিত চাৰ্জশ্বিটত বৰ্তমান সময়ত
কিছু সময় পিছতে দাখিল কৰা হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আদালতত দাখিল হ'ব ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট সংলগ্ন কৰা হৈছে ৩,৫০০ পৃষ্ঠাৰ নথিপত্ৰ প্ৰতিটো তথ্য যুগুত কৰা হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত থকা প্ৰতিটো তথ্য যুগুত কৰা হৈছে আমি সকলোৱে জানিছিলোঁ যে সিদ্ধাৰ্থ শ্যামকানু এইসমূহ লোকে জুবিন গাৰ্গক লুটিপুটি খাই আছিল জুবিন গাৰ্গৰ শ্ব' ৰখাৰ নামত কোটি কোটি টকাৰ লুণ্ঠন চলাইছিল তাৰ উপৰিও জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰোৱা হ'ল এইটো আটাইতকৈ ডাঙৰ কথা ছিংগাপুৰলৈ লৈ গৈ মৰমৰ শিল্পী জুবিন গাৰ্গক অৱহেলা কৰাৰ কথা সকলোৱে উল্লেখ কৰি আছিলে কিন্তু জুবিন গাৰ্গক যে তাত গৈ হত্যা কৰিলে সেইটো আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গক হত্যা কৰোৱা হ'ল ছিংগাপুৰলৈ নি জুবিন গাৰ্গক হত্যা কৰোৱা হ'ল জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয় সাঁতুৰি বা সাগৰত পৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু তাৰ সকলো তথ্য আজি দাখিল হ'ব আদালতত 10 বজাৰ লগে লগে দাখিল হ'ব আদালতত প্ৰতিগৰাকী অসমীয়া আজি ৰৈ আছে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ভাল খবৰ ঐতিহাসিক দিন মৰমৰ জুবিন গাৰ্গ হাৰ্টথ্ৰব আজি ন্যায় পাব জুবিন গাৰ্গে আজি ন্যায় পাব 19 ছেপ্টেম্বৰৰ পৰা সকলো ৰৈ আছে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে প্ৰতিগৰাকী জুবিন অনুৰাগী ৰৈ আছে আৰু আজি দাখিল হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট কি থাকিব চাৰ্জশ্বিটত কোন কোন জড়িত হৈ আছে জুবিন গাৰ্গক হত্যাকাণ্ডত এগৰাকী প্ৰত্যক্ষভাৱে জড়িত আৰু আন বাকী কেইজন সহায় কৰিছিলে বুলি উল্লেখ কৰিছে কোন এগৰাকী মুখ্য অভিযোগ কোনে হত্যা কৰিছিল জুবিন গাৰ্গক কাৰ আঁৰত আছিল পৰিকল্পনা সেই সকলোবোৰ আজি ওলাই পৰিব বৰ্তমান সময়ত তদন্ত সম্পূৰ্ণ হৈছে এছআইটিৰ তন্নতন্নকৈ সকলো পৰীক্ষা কৰা হৈছে ঈশ্বৰ পুত্ৰৰ সৈতে সংঘটিত ঘটনাৰ সম্পূৰ্ণ চাৰ্জশ্বিট দাখিল কৰিব আজি এছআইটিয়ে সকলো তথ্য যুগুত কৰা হৈছে জুবিন গাৰ্গে ন্যায় পাবই #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যুদ্ধই ন্যায় লাভ কৰিব ইতিমধ্যে কেইবাগৰাকী অভিযুক্ত জেলত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভাকে ধৰি সন্দীপন গাৰ্গ জেলত আছে এই কেইগৰাকী মূল অভিযুক্ত হয়তো ইয়াৰে কোনোবা এগৰাকীয়ে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু বাকী কেইজনে সহায় কৰিছিল মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে আৰু সমান্তৰালকৈ এছআইটিয়ে আজি চাৰ্জশ্বিট দাখিল কৰিব কি থাকিব চাৰ্জশ্বিটৰ সেয়া আটাইতকৈ ডাঙৰ কথা সকলো ৰৈ আছে মাত্ৰ দিনৰ 11 বজালৈ 11 বজাৰ লগে লগে দাখিল হ'ব চাৰ্জশ্বিট প্ৰতিগৰাকী অসমীয়াৰ হৃদয় আজি কান্দিব পুনৰ কান্দিব 19 ছেপ্টেম্বৰৰ পৰা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিগৰাকী অসমীয়া যুঁজি আছে প্ৰতিগৰাকী জুবিন অনুৰাগী যুঁজি আছে আৰু বৰ্তমান আজিৰ দিনটোত প্ৰতিগৰাকী অসমীয়াই ন্যায় লাভ কৰিব ডাঙৰ খবৰ ইতিবাচক খবৰ দুখৰ মাজতো সুখৰ খবৰ আহিছে প্ৰতিগৰাকী অসমীয়াই কৈ আছিলে জুবিন গাৰ্গক ন্যায় দিয়ক জুবিন গাৰ্গক ন্যায় দিয়ক আৰু আজি দাখিল হ'ব চাৰ্জশ্বিট 18/2025 নং গোচৰৰ তদন্তৰ চাৰ্জশ্বিটৰ দাখিল কৰা হ'ব ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিব এছআইটিয়ে সংলগ্ন কৰা হৈছে ৩,৫০০ পৃষ্ঠাৰ নথিপত্ৰ গতিকে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ডাঙৰ খবৰ ৰাজ্যৰ ইতিহাসৰ ঐতিহাসিক দিন অতি ক্ষীপ্ৰ প্ৰক্ৰিয়াৰে চলি গৈছে তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰত চলাইছিলে তদন্ত প্ৰক্ৰিয়া সমান্তৰালকৈ অসমতো চলোৱা হৈছিল তদন্ত জুবিন গাৰ্গৰ সৈতে জড়িত প্ৰতিটো তথ্য যুগুত কৰা হৈছে A to Z তথ্য যুগুত কৰা হৈছে সম্পূৰ্ণ হৈছে চাৰ্জশ্বিট কেইবা পৃষ্ঠা জোৰা চাৰ্জশ্বিট সাজু হৈছে আৰু দিনৰ 10 বজাত দাখিল হ'ব চাৰ্জশ্বিট কি থাকিব বহু চাৰ্জশ্বিটত গতিকে প্ৰতিগৰাকী অসমীয়া আজিৰ দিনটোৰ কাৰণে ৰৈ আছে প্ৰতিগৰাকী অসমীয়াৰ অপেক্ষা কৰি আছিলে আজিৰ দিনটোৰ কাৰণে আৰু আজি কিছু সময় পিছতেই দাখিল হ'ব চাৰ্জশ্বিট আজি বহু প্ৰত্যাশিত 12 ডিচেম্বৰ আজি 12 ডিচেম্বৰৰ কাৰণে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে প্ৰতিগৰাকী জুবিন অনুৰাগী ৰৈ আছে আৰু আজি জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ আহিব পাৰে জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ আহিব পাৰে হত্যা কোনে কৰিছিল সেই পৰ্যন্ত ওলাব পাৰে ইতিমধ্যে এছআইটি আৰু পুলিচে সকলো তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিছে এতিয়া আদালতে নিজৰ কাম কৰিব ন্যায়ালয়ে নিজৰ কাম কৰিব আৰু মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে যে ন্যায়ালয়ৰ ওপৰত আমি আস্থা ৰাখিব লাগিব যে জুবিন গাৰ্গক ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব আৰু বৰ্তমান সময়ত চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে এছআইটি জুবিন ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিলে এছআইটিয়ে মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতেই দাখিল হ'ব চাৰ্জশ্বিট জুবিনৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিছে এছআইটিয়ে
সংলগ্ন কৰা হ'ব ফৰেনচিক প্ৰতিবেদন SITৰ মতে জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয় সম্পূৰ্ণৰূপে হত্যা কৰা হৈছে জুবিন গাৰ্গক হত্যাকাণ্ড হয় মুখ্যমন্ত্ৰীয়ে কথা স্পষ্ট কৰিছিলে বিধানসভাৰ মজিয়াত আৰু আদালতত দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ চাৰ্জশ্বিট পঢ়িব বৰ্তমান সময়ত কোনো চাৰ্জশ্বিট পঢ়া নাই আজি আদালতত দাখিল হ'ব চাৰ্জশ্বিট BNSৰ 103 ধাৰাৰ অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান সময়ত কিছু সময় পিছতে প্ৰতিগৰাকী অসমীয়াই লাভ কৰিব ভাল খবৰ দাখিল হ'ব চাৰ্জশ্বিট আৰু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ কাৰণে A to Z তথ্যৰ কাৰণে আপুনি চাই থাকিব টাইমিং মন্তব্য আছিলে মুখ্যমন্ত্ৰীৰ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব তো SITয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব
আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। SIT-য়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট